তোমালোকে হয়তো জানা যে 2009ত কেমিষ্ট্ৰিত কোনে নোবেল প্ৰাইজ পাইছিলে 2009ত কেমিষ্ট্ৰিত নোবেল প্ৰাইজ তিনজন বিজ্ঞানীয়ে পাইছিলে আৰু ইয়াৰে এজন আছিলে ভাৰতীয় বিজ্ঞানী আৰু তেখেতৰ নাম হৈছে ছাৰ ভেংকি ৰামাকৃষ্ণন আৰু ছাৰ ভেংকি ৰামাকৃষ্ণনে যেতিয়া IISc ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বেংগলোৰ যেতিয়া আহিছিলে তো তেতিয়া তাত আহি তেখেতে এটা ইন্টাৰভিউ দিছিলে আৰু সেই ইন্টাৰভিউটোত তেখেতে মেনশন কৰিছিলে যে তেখেতে IITৰ কাৰণে যেটো প্ৰবেশ পৰীক্ষা যেটো এন্ট্ৰেন্স সেই এন্ট্ৰেন্সটোত তেখেতৰ সময়ৰ এন্ট্ৰেন্সটো তেখেতে পাস কৰিব পৰা নাছিলে আৰু এই নিউজটো কভাৰ কৰিছিলে দা ইকনমিক্স টাইম এণ্ড দা টাইমছ অফ ইণ্ডিয়া আৰু তোমালোকে যদি চাব বিচাৰা ইয়াৰ বিষয়ে তো তোমালোকে গুগলত গৈ টাইপ কৰিবা আৰু এই আৰ্টিকলটো তোমালোকে পঢ়ি চাব পাৰা আৰু তেখেতে এই ইন্টাৰভিউটোত কৈছিলে যে তেখেতে কিয় এক্সামটো পাস কৰিব নোৱাৰিলে আৰু ইয়াৰ বিষয়ে তেখেতে তাত ব্যাখ্যাও কৰিছে ছাত্ৰ-ছাত্ৰীসকল ছাৰ ভেংকি ৰামাকৃষ্ণনে কি কৰিছিলে জানানে তেখেতে ফিজিক্সত গ্ৰেজুৱেচন কৰিছিলে গ্ৰেজুৱেচন কৰি মাষ্টাৰ ডিগ্ৰী কৰি PhD কৰিছিলে কিন্তু তেখেতে নোবেল প্ৰাইজ পাইছিলে কেমিষ্ট্ৰিত মনত ৰাখিবা আৰু তেখেতৰ এই জাৰ্নিটো বেলেগ ছাৰ ভেংকি ৰামাকৃষ্ণনে কিন্তু 2015 ৰ পৰা 2020 লৈকে ৰয়েল সোসাইটিৰ প্ৰেসিডেন্ট হৈ আছিল মনত ৰাখিবা